2 নং ভাটিয়াখালী হুছেইনিয়া হাফিজিয়া মাদ্ৰাছাত ৭৫ সংখ্যক গণৰাজ্য দিৱস উদযাপন সমগ্ৰ দেশৰ লগতে আজি নগাঁও জিলাৰ ৰূপহীহাটৰ 2 নং ভাটিয়াখালী হুছেইনিয়া হাফিজিয়া মাদ্ৰাছাত ৭৫ সংখ্যক গণৰাজ্য দিৱস পালন কৰা হয়। পুৱা 9 বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে মাদ্ৰাছাখনৰ প্ৰধান শিক্ষকৰ লগতে ছাত্ৰ আৰু স্থানীয় ৰাইজে। ইয়াৰ পিছতে মাদ্ৰাছাখনৰ প্ৰধান শিক্ষক ছাত্ৰ আৰু স্থানীয় ৰাইজৰ ৰেলী কৰি চমক সৃষ্টি কৰা অঞ্চলটোত আজিৰ এই দিনটোতে সমগ্ৰ দেশৰ জনগণক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰি জাতি ধৰ্ম নিৰ্বিশেষে শান্তি সমৃদ্ধি অটুট ৰখাৰ বাবে আল্লাহৰ ওচৰত দোৱা কৰে। ৰূপহীৰ পৰা ছেকেণ্ডৰ আলীৰ ৰিপৰ্ট কলিয়াবৰ 365। আমি পোনপ্ৰথমে আমাৰ ইছলাম ধৰ্মাৱলম্বী লোক তথা সমূহ ভাৰতবৰ্ষীয়সকলক মোৰ তৰফৰ পৰা গণৰাজ্য দিৱস হিচাপে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। যিহেতুকে আজিৰ দিনটো বহুত ভাৰতবাসীৰ বাবে বহুত গুৰুত্বপূৰ্ণ দিন। ২৬ জানুৱাৰীৰ দিন গণৰাজ্য দিৱস হিচাপে আমাৰ সমগ্ৰ ভাৰতবাসীয়ে উদযাপন কৰিছে। ইয়াৰ লগতেও 2 নং ভাটিয়াখালী হুছেইনিয়া হাফিজিয়া মাদ্ৰাছাৰ তৰফৰ পৰাও আমি গণৰাজ্য দিৱস হিচাপে ইতিমধ্যে পতাকা উত্তোলনৰ কাৰ্যসূচী সমাপ্ত কৰিছোঁ। যিহেতুকে আজিৰ দিনটো ভাৰতবাসীৰ বাবে এটা বহুত গুৰুত্বপূৰ্ণ দিন, কাৰণ আজিৰ দিনটোত আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন পূৰ্ণাংগভাৱে মুকলি কৰা হৈছিল আৰু এই সংবিধানখন 1950 চনৰ 26 জানুৱাৰীৰ দিনটোতেই ডক্টৰ B.R. আম্বেদকাৰৰ নেতৃত্বত এই সংবিধানখন ৰচনা কৰা হৈছিল, যাৰ বাবে আজিৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰা হয়। আৰু আমিও 2 নং ভাটিয়াখালী হুছেইনিয়া হাফিজিয়া মাদ্ৰাছাৰ তৰফৰ পৰাও আমি গণৰাজ্য দিৱস পালন কৰিছোঁ। ইয়াৰ বিষয়ে ইমান একো নকওঁ, যিহেতুকে ভাৰতবাসী সকলো মানুহে গম পায় যে আজিৰ দিনটো যে কিহৰ দিন, কিমান গুৰুত্বপূৰ্ণ দিন। আৰু সেই উপলক্ষেও আমাৰ মাদ্ৰাছাৰ তৰফৰ পৰাও আমি মুছলমান লোকসকলেও গণৰাজ্য দিৱস পালন কৰিছোঁ। যিহেতুকে স্বাধীনতাৰ সময়ত ভাৰতবাসীৰ সকলো জাতি ধৰ্মই স্বাধীনৰ বাবে যুদ্ধ কৰিছিল, প্ৰাণ আহুতি দিছিল, তেজ দিছিল আৰু সময় দিছিল, জীৱন দিছিল, যাৰ বাবেও আমিও ভাৰতৰ এজন নাগৰিক, ভাৰতৰ বাসিন্দা। গতিকে সেই মৰ্মেও আমিও আজিৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰিছোঁ। ধন্যবাদ।